আসাম হেল্পিং টিমৰ তৰফৰ পৰা আমি এজন মানসিক বিকাৰগ্ৰস্ত এজন মানুহ পাইছো। আমি আছো জ্যোতিকুচি শিৱ মন্দিৰ যেটা আছে, শিৱ মন্দিৰৰ ওচৰত আছো। তো এই অসহায় মানুহজনক আমি আসাম হেল্পিং টিমৰ তৰফৰ পৰা আমাৰ সেৱা আগবঢ়াম। তো বন্ধুসকল, যদি আমাৰ চেনেল নতুন হৈ থাকে অৱশ্যই আমাৰ চেনেলটো ফলো আৰু ছাবস্ক্ৰাইব কৰি কাষত থাকিব। ভালনে দাদা? হা খবৰ কি? ভাল। মিডিয়ামটো তোমাৰ কি? মিডিয়ামটো শুনক অলপ কথা পাতিব আহিছো। কিবা খাইছে নে ৰাতিপুৱা? ৰাতিপুৱা খাইছে নে কিবা? মোৰ নামটো জানো চাও, কেতিয়াৰ পৰা জানা? কেতিয়াৰ পৰা জানা? কোৱাই নাই নামটো। তুমি এটা কথা শুনিছো, ল'ৰাটো কথাটো কৈছে, কি কৈছে জানো? ল'ৰাটো নামটো মানে কথাটো কৈ দিয়াচোন, তাৰ নামটো কি? আপোনাৰ নামটো কি? মোৰ নামটো মোৰ তাতে অলপ তোৰ বেমাৰ এটা আছে বুলি শুনিছো। মোৰ তোমাৰ এটা বেমাৰ এটা আছে, মোৰ নামটো জানিব আজি কলেজত দেখাই দিম। মোৰ নামটো কি শুনক, আপুনি খাইছে নে কিবা ৰাতিপুৱা? কথা কোৱা নাই, মোৰ নামটো জানিব কাৰণে পৰিচয় হোৱা নাই তাৰমানে। কওক, পৰিচয়টো দিয়ক তেতিয়াহে। মোৰ পৰিচয়টো চিন্ধুকে পৰিচয়টো কেনেকে লয় মানুহে? পৰিচয়টো দিয়ক তেতিয়াহে ক'ম। আজি কলেজত দেখাই দিম পৰিচয় কেনেকে লয়। হিমান্ত প্ৰতিমৰ শুনছা? আমি হিমান্ত প্ৰতিমৰ কি হয় ফিলিংটো নিজে কি কৰিছ? ফিলিংটো কি নিজে কি কৰিছ? নহয়, তোৰ ভাইৰ পৰা সুধি লবিচোন। তোৰ ভাইৰ পৰা সুধিচোন। হিমান্ত প্ৰতিমৰ আমি আহিছো আপোনাক চাফ চিকুণ কৰিবলৈ আহিছো। অলপ চাফ চিকুণ নতুন কাপোৰ বিলাক ফাটি গৈছে, নতুন কাপোৰ চাফ চিকুণ কৰি অলপ নতুন কাপোৰ বুজিছে? চাওক, এইবিলাক অলপ চাফ চিকুণ কৰি সব দিম দিম। বিড়ি চিগাৰেট দিবলৈ দিম বিড়ি চিগাৰেট সব দিম। আগতে চাফ চিকুণ নতুন এতে বহক সব দিম। বঢ়িয়া। আগতে অলপ চাফ চিকুণ কৰি লওঁ ন। ফাইনেলি বন্ধুসকল, আমি আজি আছো জ্যোতিকুচি শিৱ মন্দিৰৰ ওচৰত, হনুমান মন্দিৰৰ ওচৰত। এজন দাদাক আমি লগ পাইছো। আমি দাদাক অলপ আমাৰ আসাম হেল্পিং টিমৰ তৰফৰ পৰা অলপ চাফ চিকুণ কৰি আছো। বন্ধুসকল, যদি আমাৰ আসাম হেল্পিং টিমত আপোনালোকে নতুন হৈ থাকে অৱশ্যই ফলো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব, যাতে এই সুবিধাটো আৰু 10জন মানুহে উপভোগ কৰিব পাৰে, তাৰে কামনা থাকিল। পুৰা জট হৈ গৈছে চুলিটো। পাব্লিক রিঅ্যাকশন লবা। হ্যাঁ,
যাও দাদা। অলপ উঠাই দিয়ক। নাই নেকি তাতে? এইটো খুলি দিয়ক। এইটো খুলি দিয়ক। স্যান্ডেল খুলিল। বহক।
বহি কিনি খাই ল'ব আৰামত। এতিয়া ভাল লাগিছেনে? হা আপোনাৰ নামটো কিন্তু কৈ নিদিলে, একবাৰ নামটো কৈ দিয়ক। হা জিতেন। তো এখেতৰ নাম জিতেন। বন্ধুসকল আমি আজি আছো জ্যোতিকুছি হনুমান মন্দিৰৰ ওচৰত আছো আমি অপজিট চাইডত। তো এজন অসহায় দাদাক পাইছো, তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত। মোটামুটি ধৰক 2 বছৰ হ'ল এখেত গা পা ধোৱা নাই, কাপোৰত লেট্ৰিন কৰি দিছিল। যদিও এখেতৰ ঘৰ ইয়াতে, কিন্তু এখেতৰ ওচৰত কোনো নাই। আমি আসাম হেল্পিং টিমৰ তৰফৰ পৰা আহি কিনি এখেতক আমি গা পা ধোৱালো, চুলি দাড়ি কাটি কিনি চাফ চিকুণ কৰি তেখেতক আমি নতুন এটা জীৱন দিবলৈ চেষ্টা কৰিলো। বন্ধুসকল এখেতক আমি বিচাৰি পোৱা নাই। আপোনালোকৰ দৰে মানুহে আমাৰ ভিডিঅ' চাই কিনি আমাক মেছেজ কৰিছিল, আমি আহিছো ইয়াতে। সেইকাৰণে বন্ধুসকল আপোনালোকে ভিডিঅ'বিলাক বেছি বেছি শ্বেয়াৰ মাৰি দিব। আসাম হেল্পিং টিম ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামত পাব। বেছি বেছি শ্বেয়াৰ কৰি দিব, যাতে আমি এইসকল মানুহক আমি আসাম হেল্পিং টিমৰ তৰফৰ পৰা সেৱা আগবঢ়াব পাৰোঁ। বন্ধুসকল জয় আই অসম, জয় আই অসম।